হেল্ল' এভৰিৱান, ইকুইবাত ছায়েন্সৰ এই প্লেটফৰ্মলৈ মই প্ৰাঞ্জল ছাৰে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। তোমালোকে সকলোৱে গম পোৱা যে কি হয়, আমাৰ ক্লাছ 11ত এইবাৰ MCQ মানে ইন্ট্ৰডিউচ কৰা হৈছে। ক্লাছ 11ত এইবাৰ তোমালোকৰ কি হ'ব, 50% মাৰ্ক কি হ'ব, আপোনালোকৰ MCQ আহিব। সেইকাৰণে আমি MCQ চোৱাটো বৰ জৰুৰী হৈ পৰিছে। গতিকে আমি তোমালোকৰ বাবে কি কৰিছোঁ, MCQ এইদৰে মানে কিছুমান ভিডিঅ' লৈ আহি আছোঁ, য'ত আমি কি কৰিছোঁ, প্ৰত্যেকটো ইম্পৰ্টেণ্ট চেপ্টাৰৰে কি হয়, কিছুমান 10কৈ কি কৰিছোঁ, কুৱেশ্যন আনচাৰ ডিছকাশ্যন কৰিছোঁ, যাতে তোমালোকে কি হয়, তোমালোকৰ কনচেপ্টবিলাক ক্লিয়াৰ হয় আৰু তোমালোকে যাতে মানে কেনেকৈ চল্ভ কৰিব লাগে, কেনেকৈ এলিমিনেট কৰিব লাগে। এলিমিনেশ্যনটো অতি এটা মানে ভাল টেকনিক হয়, বিশেষকৈ তোমালোকৰ লেভেলত। গতিকে কেনেকৈ আমি এলিমিনেট কৰি পেলাই আমি বহু কুৱেশ্যন চল্ভ কৰিব পাৰোঁ, তাৰে কাৰণে আমি আলোচনা কৰিছোঁ। গতিকে আজি মই তোমালোকৰ বাবে ফটোচিনথেচিছ ইন হায়াৰ প্লেণ্টছ এই চেপ্টাৰটো মানে লৈ আহিছোঁ। খুব এটা ইম্পৰ্টেণ্ট চেপ্টাৰ হয়, একচুৱেলি বটানী চেপ্টাৰ হয় এইটো, মানে পিছত লাগিলে তোমালোকৰ বাবে এইটো মেমে আকৌ লৈ আহিব, হ'লেও আজি মই এইটো লৈ আহিছোঁ বাৰু। চোৱাচোন তোমালোকে কিমানখিনি চল্ভ কৰিব পাৰা, যে হুইচ অফ দ্য ফলোয়িং ইজ এ বাই প্ৰডাক্ট অফ লাইট ৰিয়েকশ্যন। তোমালোকৰ মানে তোমালোকে ফটোচিনথেচিছ ইন হায়াৰ প্লেণ্টছত কি দুটা ৰিয়েকশ্যন পাইছিলে, এটা কি আছিল, এটা লাইট ৰিয়েকশ্যন আছিল, হয় নহয়, এটা কি আছিল ডাৰ্ক ৰিয়েকশ্যন। গতিকে এই ইয়াতে আমাক সুধিছে যে এই যিটো লাইট ৰিয়েকশ্যন আছিল, এই লাইট ৰিয়েকশ্যনত আমি বাই প্ৰডাক্ট হিচাপে, বাই প্ৰডাক্ট মানে কি, চোৱা আমি মানে এই ধৰণৰ কথা যে তুমি কিবা বেলেগ কাম কৰিব গৈছিলা, লগতে তোমাৰ এটা বেলেগ কিবা কাম হৈ গ'ল, হা, ঠিক সেইদৰে ইয়াতো মানে এই যিটো আমাৰ লাইট ৰিয়েকশ্যনত আছে, লাইট ৰিয়েকশ্যনত আমি এটা বাই প্ৰডাক্ট পাওঁ। সেই বাই প্ৰডাক্টটো কি হয় ইয়াত সুধিছে, একদম মানে কনচেপচুৱেলো হয় আৰু অকণমান মনত ৰাখিব লগা কুৱেশ্যন হয়, আৰু বহুত 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 ইম্পৰ্টেণ্ট হয়। মানে এইবিলাক কুৱেশ্যন পৰীক্ষাত আহে নাহে ডাইৰেক্ট আমি ক'ব নোৱাৰো এইবাৰ আহিব বুলি, কিন্তু মানে এইবাৰ নাহিলে যে কোনোবাৰ হলে যে আহিব, এইবিলাক আমি মানে বহুত বহুত ইম্পৰ্টেণ্ট বুলি আমি কি কৰিব পাৰো, ক'ব পাৰো। গতিকে তোমালোকে চল্ভ কৰিব ট্ৰাই কৰা। যোনে যোনে ক্লাছত এইবিলাক বস্তু নাই বুজা ন, যোনে যোনে NCERT নাই পঢ়া, এইটো কুৱেশ্যন চল্ভ কৰিব তোমালোকে নোৱাৰা। যোনে যোনে ক্লাছত মানে ক্লাছত নাই বুজা, যোনে যোনে মানে বস্তুবিলাক NCERT অলপো চোৱা নাই, তোমালোকে চল্ভ কৰিব নোৱাৰা। আৰু যিসকলে পঢ়িছা তেওঁলোকে কিন্তু চল্ভ কৰিব পাৰিবা। সেইকাৰণে এইটো বস্তু ট্ৰাই কৰা। এইবিলাক চব কনচেপচুৱেল কুৱেশ্যন হয়, এইবিলাক কনচেপচুৱেল কুৱেশ্যন হয়। গতিকে ইয়াৰ কি হ'ব তোমাৰ এনচাৰটো, ইয়াৰ কি হ'ব এনচাৰ, আমাৰ অক্সিজেন, হয় নে নহয়? কাৰণ অক্সিজেনটো কি হয়, আমাৰ মানে কি হয়, যে মানে পানীটো ভাঙি যায়, নহয়, যে যিটো H2 আছে, এই H2 কি হয়, ইয়াত দিয়া আছে চোৱা, যে কি হয়, যে ফটোলাইচিছ, যাক মানে কি বুলি কোৱা হয়, ফটোলাইচিছ বুলি কোৱা হয়। অৰ্থাৎ আমাৰ ৱাটাৰ মলিকুল, অৰ্থাৎ H2O টো ভাঙি পেলাই, ভাঙি পেলাই কি হ'ব, H2 ভাঙি পেলাই কি হয়, আমাৰ তোমাৰ এইফালে মানে হাইড্ৰজেন যায়, আৰু আনফালে আমাৰ কি হয়, আমি ফাইনেলি কি পাওঁ, অক্সিজেন আমি পাই যাওঁ। আৰু লগতে কি হয়, এইটো বস্তু মনত ৰাখিবা, আৰু কি হয়, ATP, নহয়, ATP আৰু NADPH, এই দুটাও কি হয়, আমাৰ ৰিলিজ হয়। ATP কি বুলি কোৱা হয়, এনাৰ্জি কাৰেঞ্চি বুলিও কোৱা হয়। গতিকে এইবিলাক বস্তু তোমালোকে মনত ৰাখিবা, যে অক্সিজেন আমাৰ বহুত মানে মই বাৰে বাৰে কৈছো তোমালোকক, এইটো বহুত ইম্পৰ্টেণ্ট। লাইট ৰিয়েকশ্যনত বাই প্ৰডাক্ট কি আমি পাওঁ, অক্সিজেন পাওঁ। গতিকে এই ধৰণৰ কিছুমান দিয়া আছিল ন, PS1 PS2, এইবিলাক বস্তু মনত আছে নাই তোমালোকৰ? PS1ৰ পৰা এইদৰে কি হয়, ইলেক্ট্ৰন যায়, এইদৰে PS2ত যায়, হয় নে নহয়? ইয়াত কিছুমান কি আছিল, ইলেক্ট্ৰন একচেপ্টৰ আছিল, হয় নে নহয়, ইলেক্ট্ৰন একচেপ্টৰ আছিল, ইয়াত কি আছিল, কিছুমান চাইক্লিক ফটোফস্ফোৰাইলেশ্যন, নন চাইক্লিক ফটোফস্ফোৰাইলেশ্যন। গতিকে এইবিলাক বস্তু তোমালোকে চাব লাগিব, যদি চোৱা নাই এতিয়াও। যদি চোৱা নাই তোমালোকৰ কিন্তু দিগদাৰ হ'ব, বিশেষকৈ MCQ। ইন হুইচ পাৰ্ট অফ দ্য ক্লোৰোপ্লাষ্ট ডাজ দ্য কেলভিন চাইকেল টেক প্লেচ। গতিকে এতিয়া কেলভিন চাইকেল হয় কি, ফাৰ্ষ্ট কথা। এতিয়া কেলভিন চাইকেল তোমালোকক মই গোটেই ইয়াত মানে মই সম্ভৱ নহয়, ইয়াত 5 মিনিটত গোটেই কেলভিন চাইকেলটো বুজাবৰ কাৰণে আমাক 1.5 ঘণ্টা 2 ঘণ্টা সময় লাগে। তাৰোপৰি আগত যিখিনি কথা আছে, লাইট ৰিয়েকশ্যনৰ কথা, মানে PS1 কি, PS2 কি, তাত ভাঙি পেলাই কি হ'ল, মানে গ্লুক'জ ক'ত সোমাল, কি হ'ল, এই গোটেইখিনি বস্তু মানে জানিলে আমি কি কৰিব পাৰো, কেলভিন চাইকেল কৰিব পাৰো। কিন্তু এতিয়া তোমাৰ কেলভিন চাইকেল কাক বুলি নাই সোধা, কেলভিন চাইকেল ক'ত হৈ আছে, ঠিক আছে, উদ্ভিদত হৈ আছে, হয় নে নহয়? এইটো উদ্ভিদত হৈ আছে, উদ্ভিদৰ ক'ত হৈ আছে, আমি ধৰি ললো কি মানে সঁচাকৈ এটা উদ্ভিদৰ পাত বা লিফ এটাত হৈ আছে। এই লিফটোৰ বহুত পাৰ্ট আছে, ইয়াত বহুত চেল আছে, এই চেলৰ ক'ত হৈ আছে আমাক একচুৱেলি সুধিছে। মানে এটা গছৰ পাতত হৈ আছে, পাতৰ চেলত হৈ আছে, চেলৰ ক'ত হৈ আছে, সেইটো আমাক সুধিছে, যে ইন হুইচ পাৰ্ট অফ দ্য ক্লোৰোপ্লাষ্ট ডাজ দ্য কেলভিন চাইকেল টেক প্লেচ। যে কি হ'ব, থাইলাকইড মেমব্ৰেন, স্ট্ৰমা, গ্ৰেনা নে ইনাৰ মেমব্ৰেন। তাৰে কাৰণে তোমালোকৰ কি হ'ব, যে এই ক্লোৰোপ্লাষ্ট চোৱা, এই ক্লোৰোপ্লাষ্টৰ এটা ষ্ট্ৰাকচাৰ দিয়া আছে, নহয়, এই ক্লোৰোপ্লাষ্টৰ ষ্ট্ৰাকচাৰ তোমালোকে মনত থাকিব লাগিব। য'ত এই ধৰণৰ ডাঙৰ এই ধৰণৰ ছবি এটা দিয়া আছে, য'ত কিছুমান এই ধৰণৰ এনেকে পাইল অফ কইনছ,
এই ধৰণৰ কিছুমান সৰু সৰু এনেকে কইন লাইক ষ্ট্ৰাকচাৰ এনেকে কি হয় এনেকে এটাৰ ওপৰত এটা এনেকে কি হয় যেন কইন থৈ দিয়া আছে আৰু তাক এই কইনবিলাক এইদৰে কি হৈছে লিংক হৈ আছে এটাৰ লগত আনটো হয় নে নহয় যাক আমি কি নাম দিছিলো আমি ষ্ট্ৰমা লেমেলি হয় নে নহয় তাৰপিছত ষ্ট্ৰমা গ্ৰেনা এইবিলাক কি আছিল গতিকে ইয়াৰে ক'ত হৈ আছে অকণমান চিন্তা কৰা এই ডায়েগ্ৰামটোত বহুত বহুত কনচেপচুৱেল কুৱেশ্যন বহুত এইটো এটা বহুত কনচেপচুৱেল কুৱেশ্যন যোনে যোনে মানে এইবিলাক বস্তু কেলভিন চাইকেলটো নাই বুজা সি কিন্তু এইবিলাক চল্ভ কৰিব নোৱাৰিব আৰু নাভাবিবা যে এইবিলাক প্ৰশ্ন নাহিব এই ধৰণৰ প্ৰশ্ন আহিব তোমালোকে ভাবিছা যদি এইটো বহুত টান প্ৰশ্ন একদম টান প্ৰশ্ন নহয় যোনে কেলভিন চাইকেল পঢ়িছে সি এইটো এনচাৰ দিব পাৰিব হা গতিকে এইটো বস্তু ট্ৰাই কৰা অকণমান হা ট্ৰাই কৰাচোন কি হ'ব যে ষ্ট্ৰমা হ'ব নে গ্ৰেনা হ'ব ষ্ট্ৰমা হ'ব নে গ্ৰেনা হ'ব এইটো বস্তু চিন্তা কৰা অকণমান যে চোৱা ইয়াত মানে ভিতৰত যিখিনি মানে খালী ঠাই আছিল হয় নে নহয় এনচাৰ হ'ব কি ষ্ট্ৰমা গতিকে যিখিনি খালী ঠাই আছিল সেই মানে ভিতৰৰ তাত কি হৈছিল আমাৰ মানে সেইখিনিকে আমি ষ্ট্ৰমা কৈছিলো আৰু তাতে কি হৈছিল আমাৰ কেলভিন চাইকেলটো হৈছিলে চোৱা ইয়াত দিয়া আছে the Kelvin cycle occurs in the stroma of the chloroplast where ATP and NADPH এইটো বস্তু মনত ৰাখিবা যে কি তাতেও কি হৈছে ATP আৰু NADH কি হৈছে produced in the light reaction are used to feed carbon dioxide আৰু কি কাৰণে হৈছে তোমাৰ used to fix the carbon dioxide into organic molecule যে এনভাইৰনমেন্টত থকা আমাৰ মানে প্ৰাকৃতিক পৰিৱেশত থকা যি আমাৰ কি আছে প্ৰাকৃতিক পৰিৱেশত থকা বা আমাৰ এনভাইৰনমেন্টত থকা যিটো কাৰ্বন ডাই অক্সাইড আছে এই কাৰ্বন ডাই অক্সাইডটো ফিক্স কৰিবৰ কাৰণে কি হয় তোমাৰ এই চাইকেলটো হয় তোমাৰ হয় নে নহয় সেই আমাৰ যে মানুহে কৈ থাকে যে আমাৰ মানে প্ৰদূষণ ৰোধ কৰিবৰ কাৰণে গছ ৰুব লাগে গছে কেনেকে তোমাৰ প্ৰদূষণ ৰোধ কৰে গছে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যি মানুহে কয় যে গছ ৰুলে কি হ'ব মানে আমাৰ এনভাইৰনমেন্টটো ভাল হ'ব পৰিৱেশটো ভাল হ'ব প্ৰদূষণ কমিব কিদৰে কমিব গছে কি কৰে এই কাৰ্বন ডাই অক্সাইড কি কৰে মানে কাৰ্বন ডাই অক্সাইডক কি কৰে ফিক্সেশ্যন কৰে ফিক্স কৰে নে নহয় কেনেকে কৰে এই চাইকেলৰ সহায়ত তোমাৰ কৰে গতিকে এইটো খুব ইম্পৰ্টেণ্ট চাইকেল গতিকে তোমালোকে কেতিয়াবা মানে যোনে এনভাইৰনমেন্ট পঢ়িবা ভৱিষ্যতে নে নহয় এনভাইৰনমেন্টেল চায়েন্স বা এনভাইৰনমেন্ট চায়েন্স তোমালোকে পঢ়িবা তেতিয়া তোমালোকে এইবিলাক বস্তু পাবা বা মানে এইবিলাক বস্তু অকল মানে বায়'লজি বুলি নহয় বিভিন্ন পৰীক্ষাতো আজিকালি এইবিলাক বস্তু আহে গতিকে এইবিলাক বস্তু কনচেপ্টটো ক্লিয়াৰ থকাটো বৰ মানে জৰুৰী গতিকে ক'ত হয় ষ্ট্ৰমান হয় গতিকে ক'ত হয় ষ্ট্ৰমান হয় নেক্সট কুৱেশ্যনটো চোৱা কি আছে হুইচ পিগমেণ্ট ইজ ৰেছপনচিবল ফৰ এবজৰ্বিং লাইট এনাৰ্জি ইন ফটোচিনথেসিস গতিকে ফটোচিনথেসিস হোৱা সালোক সংশ্লেষণ মানে বিক্ৰিয়া বা প্ৰক্ৰিয়া হোৱা যে আমাক যি মানে সূৰ্যৰ পোহৰ লাগে ন আমি সৰুৰ পৰা মানে পঢ়ি আহিছো যে সূৰ্যৰ পোহৰৰ উপস্থিতিত কি কৰে উদ্ভিদে আমি পাই আছো ন সূৰ্যৰ পোহৰৰ উপস্থিতিত কি কৰে মানে উদ্ভিদে আমাৰ কি কৰে যে খাদ্য প্ৰস্তুত কৰে হয় নে নহয় আমি সেইদৰে সৰুৰ পৰা পঢ়ি আহিছো তাৰে কাৰণে আমাক কি লাগে এই লাইট এনাৰ্জি লাগে আৰু এই লাইটটো কোনে এবজৰ্ব কৰে মানে কিবা এটা বস্তু কি কৰিব লাইটটো এবজৰ্ব কৰে আৰু এই এবজৰ্ব কোনে কৰে কিছুমান পিগমেণ্টে কৰে এই পিগমেণ্টটো আমাক সুধিছে যে কেৰটিনইড ক্ল'ৰফিল ফাইকোবিলিন জেন্থোফিলছ গতিকে ইয়াৰে কোনটো হ'ব চোৱা মই যিবিলাক ষ্টুডেণ্টক পঢ়াওঁ মই তেওঁলোক এই গোটেইকেইটা বস্তুৰে ফাংচন মই লিখাই দিওঁ যে কেৰটিনে কি কৰে ক্ল'ৰফিলে কি কৰে ফাইকোবিলিনে কি কৰে জেন্থোফিলে কি কৰে আমি নৰ্মেলি এইবিলাক বস্তু কি কৰা মই যিবিলাক বস্তু মানে ষ্টুডেণ্টক পঢ়াওঁ তেওঁলোকক মই ইয়াৰ ফাংচনবিলাক কি কৰোঁ লিখাই দিওঁ যে প্ৰত্যেকটো ফাংচনে একচুৱেলি আমি কি হয় মানে জানিব লাগে কিন্তু তোমালোকে এতিয়া মোক কোৱাচোন ইয়াৰে কোনটো আমাৰ হ'ব একদম চিম্পল একদম সহজ কিন্তু সহজ কুৱেশ্যন দেখাত কুৱেশ্যনটো অকণমান টান কৰি দিয়া আছে কিন্তু বস্তুটো কি হয় বহুত সহজ হয় এইটো কি হ'ব এইটো গতিকে কি হ'ব এইটো তোমাৰ ক্ল'ৰফিল গতিকে এইটো বস্তু ক্লাছ 6-7ৰ ল'ৰা ছোৱালীও হয়তো খুব সম্ভৱ জানিব অকণমান মানে নাজানিলে গেছ কৰিলেও এনচাৰ দিব পাৰিব ক্ল'ৰফিল ইজ the main pigment involved in photosynthesis. It absorbs light energy mainly in the red and blue wavelength. এইটো বস্তু মনত ৰাখিবা যে কোনটো wavelengthত accept কৰে red and blue wavelength and reflects green light which is why plants appear green. গতিকে তোমালোকৰ আমাৰ যে এই মানে উদ্ভিদৰ মানে পাতৰ ৰং সেউজীয়া উদ্ভিদৰ পাতৰ ৰং সেউজীয়া তাতে আমি কিছুমান কিয় হয় সেউজীয়া ইয়াৰ কাৰণটো কিন্তু এই মানে এইটোৱে হয় ইয়াৰ উপৰিও তোমাৰ কি হয় কি আমি কিছুমান মানে হালধীয়া কিছুমান অকমান ৰঙচুৱা কালাৰৰ কি হয় মানে উদ্ভিদৰ পাত দেখিবলৈ পাওঁ আৰু তাৰ কাৰণেও আমি সেই যিকেইটা বাকী পিগমেণ্ট আছিল ন সেই পিগমেণ্ট কেইটাৰ মানে ওপৰতে আমাৰ কি আছে এনচাৰটো লুকাই আছে কিয় হয় নেক্সট কুৱেশ্যনটো চোৱা হোৱাট ইজ দ্য মেইন ফাংচন অফ দ্য লাইট ৰিয়েকশ্যন ইন ফটোচিনথেসিস গতিকে লাইট ৰিয়েকশ্যনৰ কি হয় যে আমাৰ মেইন পাৰপাছটো কি হয় আমি কিহৰ কাৰণে আমি মানে মেইনলি লাইট ৰিয়েকশ্যনটো তোমাৰ কৰো গতিকে কি হ'ব তোমাৰ এইটো তোমাৰ চোৱা ইয়াত তোমাৰ যে টু স্প্লিট ৱাটাৰ এণ্ড ৰিলিজ অফ এনাৰ্জি এইটো আমি অকণমান আগতে পাইছো এইটো কি হয় এটা বাই প্ৰডাক্ট হয় নে নহয় আমাৰ এইটো মেইন উদ্দেশ্য নহয় আমি কি পাইছো এইটো কি অক্সিজেন আমাৰ কি হয় বাই প্ৰডাক্ট
বাই প্ৰডাক্ট হয় গতিকে এইটো আমাৰ মেইন উদ্দেশ্য নহয় টু প্ৰডিউচ গ্লুক'জ ফ্ৰম কাৰ্বন ডাই অক্সাইড এইটো বহুত দীঘলীয়া প্ৰচেছ হয় গতিকে এইটো আমাৰ নহয় তাৰপিছত টু কনভাৰ্ট লাইট এনাৰ্জি টু কেমিকেল এনাৰ্জি এইটো হ'ব পাৰে টু ফিক্স কাৰ্বন ইনটু অৰ্গেনিক কম্পাউণ্ড গতিকে এইটো আমি অকণমান মানে অলপ আগত কি পালো যে এইটো আমাৰ কি হ'ব পাৰে তোমাৰ এইটো কি হ'ব পাৰে তোমাৰ যে কেলভিন চাইকেল বা তোমাৰ মানে C3 চাইকেল C4 চাইকেল গতিকে এই বস্তুটোৰ লগত বহুখিনি প্ৰক্ৰিয়া জড়িত আছে C3 C4 কেলভিন চাইকেল হয় নহয় গতিকে আমাৰ শেষত গৈ পেলাই কি থাকিল মানে এনচাৰটো বাকী তোমাৰ টু কনভাৰ্ট লাইট এনাৰ্জি ইনটু কেমিকেল মানে এনাৰ্জি অৰ্থাৎ সূৰ্যৰ পৰা আমাৰ যি পোহৰ আহে সূৰ্যৰ পৰা অহা পোহৰ সেই যিটো লাইট এনাৰ্জি নহয় এই যিটো কোৱান্টাম আছে এই লাইট এনাৰ্জিটো কি কৰে উদ্ভিদে পাতত কি কৰে পাতত তোমাৰ ইয়াক কেমিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰে হয় নে নহয় মানে কেমিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰে আৰু সেই এনাৰ্জিটো কি কৰে ষ্ট'ৰ কৰে কি হিচাপত ষ্ট'ৰ কৰে তোমাৰ ষ্টাৰ আছে নে নহয় তোমাক যদি কেতিয়াবা সোধে মানে প্লেণ্টে কি হিচাপত তাৰ এনাৰ্জি ষ্ট'ৰ কৰে সেইটো হৈছে কি ষ্টাৰ আছে মানে চাপোজ ধৰি লোৱা মানুহে কি হিচাপত ষ্ট'ৰ কৰে এই বস্তুটো তোমালোকে একচুৱেলি জানিব লাগে তুমি ভাত খালা আজি তুমি চাপোজ আজি ভাত বেছিকৈ খালা খোৱাৰ পিছত কি হ'ল তোমাৰ ধৰি লোৱা আজি তোমাৰ কাম নাই তুমি ধৰা শুই আছা সেই যিখিনি এনাৰ্জি এক্সট্ৰা আমাৰ দেহাত গ'ল সেইখিনি ক'ত যাব সেইখিনি ষ্ট'ৰ হ'ল আমাৰ তোমাৰ হয় নে নহয় সেই ষ্ট'ৰ হোৱা এনাৰ্জিখিনি যেনেকে প্লেণ্টে কি কৰে যে ষ্টাৰ ফৰ্মত ষ্ট'ৰ কৰি ৰাখে ঠিক সেইদৰে আমাৰ মানুহেও কি কৰে আমাৰ মানে এটা ফৰ্ম আছে যাক আমি কি কওঁ সেইটো বস্তু তোমালোকে মোক কমেণ্ট ছেকশ্যন ক'বাচোন মই এতিয়া নাই কোৱা কাৰণ আমি এটা বেলেগ চেপ্টাৰ যিহেতু ডিল কৰি আছো ইয়াত মানে আলোচনা কৰিব মানে খোজা নাই এই বস্তুটো তোমালোকে যোনে যোনে জানা কমেণ্ট ছেকশ্যনত জনাবা তো গতিকে ইয়াত কেঞ্চাৰটো অকণমান মানে এক্সপ্লেইন কৰা আছে টু কনভাৰ্ট লাইট এনাৰ্জি ইনটু chemical energy the primary function of the light reaction is to convert solar energy গতিকে মই যেটো ক'লে অলৰেডি যে solar energy into chemical energy in the form of ATP and NADPH গতিকে এই বস্তুটো তোমালোকে চাবা নেক্সট কি আছে what is the role of NADP plus in photosynthesis গতিকে তোমালোকে এই NADP plus আৰু NADPH এই দুটা বস্তু যোনে যোনে এই চেপ্টাৰটো ভালকে পঢ়িছা ন এই NADPH আৰু NADP plus মানে গোটেই যিটো ৰিয়েকশ্যন আছে সেয়া লাগিলে লাইট ৰিয়েকশ্যনে হওক ডাৰ্ক ৰিয়েকশ্যনে হওক মানে C3 চাইকেলে হওক C4 চাইকেলে হওক কেলভিন চাইকেলে হওক বা মানে মানে গোটেই চাইকেলখন কি আছে এই বস্তুবিলাক তোমালোকে দেখা পাই আছা গতিকে ইয়াৰ কাম কি মেইনলি ভাবাচোন গতিকে ইয়াত মই অকণমান সহজ কৰি দিছো চোৱা ইট এবজৰ্ব লাইট এনাৰ্জি গতিকে এইটোতো নহয় হয় নহয় এইটো আমি অকণমান আগৰ কুৱেশ্যন কেইটা যোনে চল্ভ কৰিলা বা আমি আলোচনা কৰিলো ইয়াৰ পৰা আমি কি গম পালো যে ইয়াত কি নহয় যে ই লাইট মানে মেইনলি লাইট সেই নকৰে মানে লাইট এবজৰ্ব নকৰে বাকি কি থাকিল অপশ্যন আৰু তোমাৰ ইট কেটালাইজেছ দ্য ফৰ্মেশ্যন অফ গ্লুক'জ যে গ্লুক'জ ফৰ্মেশ্যন কৰাত সহায় কৰে নেকি মেইনলি যে ইট কেৰিজ ইলেক্ট্ৰন এণ্ড হাইড্ৰজেন আয়ন টু কেলভিন চাইকেল আৰু ইট ইজ দ্য ইলেক্ট্ৰন ডনৰ ইন দ্য লাইট ৰিয়েকশ্যন গতিকে এইটো নহয় বাকী তোমাৰ এইটোও ঠিক আছে মই এইটোও তোমালোকক সহজ কৰি দিলো এইটো নহয় এই দুটাৰ ভিতৰত তোমালোকে কি কৰাচোন অকণমান গেছ কৰাচোন কি হ'ব পাৰে যে হয়তো A হ'ব নে B হ'ব এই বস্তুটো অকণমান চিন্তা কৰা গতিকে এই বস্তুটো অকণমান তোমালোকে চিন্তা কৰা মোৰ মতে কিন্তু অকণমান মই B হ'ব যেন লাগিছে তোমালোকে এইটো বস্তু চিন্তা কৰা যে তোমালোকৰ মতে নে A হ'ব ইলেক্ট্ৰন ডনাৰ হ'বনে তোমাৰ ই ইলেক্ট্ৰন এণ্ড হাইড্ৰজেন আয়নছ টু কেলভিন চাইকেল হ'ব এইটো বস্তু চিন্তা কৰা অকণমান তোমালোকে গতিকে এইটো কি হ'ব তোমাৰ যে মই ক'লো ন যে এইটো মানে B হ'ব তোমাৰ বস্তুখিনি আচ্ছা ইয়াত চোৱা ইয়াত এক্সপ্লেনেশ্যন দিয়া আছে নেক্সট পেজত যে কি দিয়া আছে চোৱা যে ইট NADP প্লাছ ইজ ৰিডিউচ টু NADPH এই বস্তু মনত ৰাখিবা যে ইয়াত গোটেইখিনি বস্তু এক্সপ্লেইন কৰা পচিবল নহয় যে NADP প্লাছ ৰিডিউচটো কি হয় NADP প্লাছটো ৰিডিউচ হৈ পেলাই কি হয় NADPH লৈ কনভাৰ্ট হয় ইন দ্য লাইট ৰিয়েকশ্যন দুই ধৰণৰ ৰিয়েকশ্যন আমি পাইছিলো কি এটা আছিল কি লাইট ৰিয়েকশ্যন আনটো কি আছিল তোমাৰ ডাৰ্ক ৰিয়েকশ্যন হয় নহয় লাইট ৰিয়েকশ্যন কি আছিল যে লাইট ইয়াত প্ৰয়োজন হয় আৰু যিটো ডাৰ্ক ৰিয়েকশ্যনটো কি আছিল তোমাৰ যে লাইট ইণ্ডিপেণ্ডেণ্ট হয় গতিকে সেই বস্তুটো অকণমান মনত ৰাখিবা এন এক্স এজ এন ইলেক্ট্ৰন এণ্ড হাইড্ৰজেন কেৰিয়াৰ সেইটো বস্তু বহুত এটা অকণমান মানে টান কুৱেশ্যন একচুৱেলি এইটো অকণমান ইমান ইজি কুৱেশ্যন নহয় যোনে এই চাইকেলটো পঢ়িছা কেলভিন চাইকেল সিয়ে এই বস্তুটো আইডিয়া পাবা আৰু ইয়াত অকণমান কি আছে কেমিষ্ট্ৰি জড়িত হৈ আছে একচুৱেলি NADPH ইজ দেন ইউজড ইন কেলভিন চাইকেল ফৰ ৰিডাকশ্যন অফ কাৰ্বন ডাই অক্সাইড টু গ্লুক'জ গতিকে এই বস্তুটো অকণমান মনত ৰাখিবা নেক্সট কুৱেশ্যনটো কি আছে চোৱা এইটো এটা খুব ধুনীয়া কুৱেশ্যন which of the following is correct sequence of events in the light reaction যে এই যিটো লাইট ৰিয়েকশ্যন আছে এই লাইট ৰিয়েকশ্যনত তোমালোকে ইয়াৰ পৰা লাইট বা ডাৰ্ক ৰিয়েকশ্যনত তোমালোকে কুৱেশ্যন পৰীক্ষাত পোৱা যথেষ্ট সম্ভাৱনা আছে ইয়াত কি হয় মানে ইয়াত ষ্টেপ বাই ষ্টেপ মানে প্ৰচেছটো দিয়া আছে ইয়াত ষ্টেপ বাই ষ্টেপ কি কৰা আছে ইয়াত মানে প্ৰচেছটো দিয়া আছে গতিকে ইয়াৰ কোনটো হ'ব পাৰে চোৱা প্ৰথম ফটোলাইচিছ মানে কি যে ৱাটাৰটো ব্ৰেকডাউন হয় সেইটো হ'ব নেকি
নে এইটো ফাৰ্ষ্ট ইলেক্ট্ৰন এক্সাইটেশ্যন হ'ব নে ডাইৰেক্ট NADP এইটো মানে ষ্টাৰ্টিঙতে ৰিলিউজ হ'ব নে ATP একদম ষ্টাৰ্টিঙতে ফৰ্মেশ্যন হ'ব চোৱা অলপমান যদি তোমালোকে নিজেও মানে সামান্য যদি ক্লাছত মন দিছা যদি ক্লাছত যেতিয়া টিচাৰে পঢ়াই আছে তোমালোকক অকণমান যদি তোমালোকে মন কৰিছা চোৱা ATP যদি ষ্টাৰ্টিঙতে ফৰ্মেশ্যন হৈ যায় আমি ইমান দীঘলীয়া প্ৰচেছটো কৰাৰ আমাৰ কি দৰকাৰ কি আমি যদি ATP পায়ে গৈছো ষ্টাৰ্টিঙতে ইমান দীঘলীয়া এটা প্ৰচেছ কৰা আমাৰ কি হ'ব আমাৰ অপশ্যন ডিটোতো নহ'ব লাগে হয় নে নহয় অপশ্যন ডি নহ'ব লাগে তাৰপিছত নেক্সট চোৱা কি আছে যে NADP প্লাছ ৰিডাকশ্যন ATP ফৰ্মেশ্যন এক্সাইটেশ্যন অফ ইলেক্ট্ৰনছ ফটোলাইচিছ চোৱা এক্সাইটেশ্যন অফ ইলেক্ট্ৰন হোৱাৰ পিছত বা মানে এই বস্তুখিনি ATP হোৱাৰ পিছত ইমানখিনি আমি কিয় কৰিম তুমি মানে এই গোটেইখিনি কাম কৰি ফাইনেলি আমাক কি লাগে আমাক লাগে ATP হয় নে নহয় ATP পায়ে গ'লো তাৰপিছত আমি বাকীখিনি কাম কৰা কি হ'ব বাকীখিনি কাম কৰা আমাৰ মানে ইচ্ছা নহ'ব হয় নে নহয় বা ইহঁতে কিয় কৰিব তাৰপিছত চোৱা যে ফটোলাইচিছটো হৈছে কি আমাৰ মোটামুটি লাষ্ট ষ্টেপ গতিকে ফটোলাইচিছটোতো মানে মোৰ মতে নহয় গতিকে মোৰ মতে হ'ব লাগে বি গতিকে তোমালোকৰ মতে কি হ'ব লাগে কোৱাচোন অকণমান চিন্তা কৰা কি হ'ব পাৰে বি হ'ব পাৰে নে নাই যে প্ৰথম মানে ইলেক্ট্ৰন কি আছিল যে কেইদৰে কি আছিলে PS1 পৰা কি হৈছিল এনেকে ইলেক্ট্ৰনৰ পৰা পলাই গৈছিল গৈ পেলাই কি হ'ব এনেকে PS2 আহিছিল আহি পেলাই কি হৈছিল চাইক্লিক ৰিয়েকশ্যন নন চাইক্লিক ফটোফস্ফোৰাইলেশ্যন অকণমান চিন্তা কৰাচোন কি হ'ব এই বস্তু তোমালোকে কোৱা মোক কি হ'ব এইটো তোমাৰ যে মই যিটো বস্তু কৈছো এইটো আমাৰ হ'ব ইয়াত চিন দি দিছো বাৰু তোমালোকৰ সুবিধা সুবিধা হ'ব PDF টো পালে ইয়াত দিয়া আছে ইন দা লাইট ৰিয়েকশ্যন লাইট এক্সাইটছ যে মই যিটো ক'লো এইটো PS1 আছিল এইটো PS1 আছিল ন এইটো PS1 আছিল ইয়াৰ পৰা কি ইলেক্ট্ৰন পলাই গৈছিল সেই বস্তুটো ইয়াত কোৱা হৈছে ইন দা লাইট ৰিয়েকশ্যন লাইট এক্সাইটছ ইলেক্ট্ৰনছ ইন chlorophyll which are then transferred through the electron transport chain water split যাক আমি ফটোলাইসিস বুলি কোৱা হয় আৰু to release oxygen and ATP is produced finally NADP plus reduce গতিকে আমাৰ এইখিনি বস্তু কি হৈছিল শেষত হৈছিল যিটো বস্তু আমাক প্ৰথমতে দিয়া আছিল নেক্সট কোৱেশ্চন চোৱা আৰু আমাৰ কি আছে আমাৰ তিনিটা কোৱেশ্চন আছে আমি টোটাল মানে 10টা কোৱেশ্চন লৈ আহিছিল এয়া আমাৰ 7 নম্বৰ কোৱেশ্চন হোৱাট ইজ দ্য ৰোল অফ ধুনীয়া কোৱেশ্চন এটা আছে ৰাইবোলোজ বাইফসফেট RUBP এ কেলভিন সাইকেলত কি ৰোল প্লে কৰে RUBP এ কেলভিন সাইকেলত কি ৰোল প্লে কৰে হা প্ৰথম কথা তোমালোকে কেলভিন সাইকেলটো মনত ৰাখিব লাগিব তেতিয়া তোমালোকে এইটো এনসাৰ কৰিব পাৰিবা ইট ইজ দ্য মলিকুল দ্যাট কেপচাৰ কাৰ্বন ডাই অক্সাইড এইটো অকমান আমাৰ হয় যেন লাগিছে হয় নে নহয় অলপ অলপ হয় যেন লাগিছে ইট ইজ ফাইনেল প্ৰডাক্ট অফ দ্য কেলভিন সাইকেলৰ ফাইনেল প্ৰডাক্ট RUBP আছিল নেকি কেলভিন সাইকেলৰ ফাইনেল প্ৰডাক্ট RUBP নহয় এইটো আমি ডাইৰেক্ট কেনসেল কৰিব পাৰো হয় নে নহয় ডাইৰেক্ট কেনসেল কৰিব আমি পাৰো it is the substance that reacts with carbon dioxide to form two molecules of 3PGA চোৱা আমাৰ এটো অকমান হয় যেন লাগিছে সি টো অকমান হয় যেন লাগিছে আমি ঠিক আছে এইটো তাক আমি কনসিডাৰ কৰিম অকমান it is the electron donor in the কেলভিন সাইকেল গতিকে এইটো আমাৰ ডিটো আমি ডাইৰেক্ট চাই গম পাওঁ যে ডিটো হ'ব নোৱাৰে গতিকে আমাৰ এতিয়া কি লাগি আছে চোৱা যে আমাৰ হয়তো এ হ'ব নহলে সি হ'ব গতিকে এ হ'ব নে সি হ'ব তোমালোকে অকমান চিন্তা কৰা হা এ হ'ব নে সি হ'ব তোমালোকক মই 10 সেকেন্ড টাইম দিছো তোমালোকে চিন্তা কৰা কি হ'ব যে ইট ইজ দ্য মলিকুল চোৱা এইটোও অকমান হয় যেন লাগে হা আৰু এইটোও কি হয় অলপ হয় যেন লাগে যে কোনটো বেছি কাৰেক্ট হ'ব ভাবিছো যদি সি টো নহলে হয়তো এটো হলে বা যদি এটো নহলে আমি সি টো হলো এতিয়া তোমালোকে নিজে এইটো ভাবা যে কোনটো হ'ব সি হ'ব নে এ হ'ব অকমান টাইম দিছো ভাবা 10 সেকেন্ড সময় গতিকে সেই বস্তুটো তোমালোকে কি কৰা চিন্তা কৰা ইয়াত চোৱা এই বস্তুটো এই কাৰণে মানে অকমান কাৰেক্ট যেন লাগে কাৰণ ইয়াত কি দিয়া আছিল আমাৰ যে কাৰ্বন ডাই অক্সাইড নহয় ইয়াত কাৰ্বন ডাই অক্সাইড দিয়া আছে যে RUBP এ কাৰ্বন কেপচাৰ কৰাত কিবা না কিবা সহায় কৰে আমি সকলোৱে জানিছিলো হয় নে নহয় কিন্তু এই বস্তু যদি আমাৰ অপচন সি দিয়া নাথাকিলে আমি এইটোত ক্লিক কৰিলো হয় বা আমি এইটো এনসাৰ শুদ্ধ বুলি মানি ললো হয় কিন্তু ইয়াত চোৱা ইয়াত আমাক অকমান এই বস্তুটোকে ডেপথত বেছি ভালকৈ দিয়া আছে ইট ইজ দ্য সাবস্ট্ৰেট দ্যাট ৰিয়েক্টস উইথ চোৱা একদম ডিটেইলছত দিয়া আছে ৰিয়েক্টস উইথ কার্বন ডাই অক্সাইড যে যি কি করে অর্থাৎ RUBP এ কি করে RUBP এ কার্বন ডাই অক্সাইডের লগত কি করে রিয়েক্ট করে হ্যাঁ নহয় আৰু এই ৰিয়েক্ট কৰাতে আমাৰ এটা এনজাইম আছিল সেই এনজাইমটোৰ নাম কোনে কোনে ক'ব পাৰিবা ইয়াত মোক কমেন্ট সেকশনত জনাবা আৰু সেই যিটো এনজাইমটোৰ মই তোমালোকক এটা হিন্ট দি দিছো সেই এনজাইমটো তোমালোকৰ যিটো বায়োমলিকুল চেপ্টাৰ আছে বায়োমলিকুল চেপ্টাৰটোত সেই এনজাইমটোৰ বিষয়ে দিয়া আছে যে সেইটো আটাইতকৈ এবান্ডেন্ট এনজাইম পৃথিৱীত আটাইতকৈ বেছিকৈ পোৱা এনজাইমে হৈছে সেইটো সেই এনজাইমটো কি কৰে আমাক এই RUBP ৰ পৰা এইটো কৰাত আমাক সহায় কৰে নহয় আৰু কৰিবলৈ কি কৰে 3-ফসফগ্লিচাৰিক এচিডলৈ কনভাৰ্ট কৰে গতিকে আমাৰ কি হ'ব অপচন সি হ'ব গতিকে চোৱা ইট ইজ দ্য
it is a substrate that reacts with carbon dioxide to form 2 molecule of 3 PGA গতিকে এইটো হ'ব তোমাৰ আমাৰ এনসাৰ গতিকে এই বস্তুটো তোমালোকে অকমান চাবা সাইকেলটো চাবা অকমান এটা খুব ধুনীয়া কোৱেশ্চন আৰু খুব এটা ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট কোৱেশ্চনটো চোৱা হোৱাট ইজ দ্য মেইন পাৰপাস অফ ডাৰ্ক ৰিয়েকশ্যন যে আমাৰ সেই অলপ আগত কৈ আছিলো আমি কি পাওঁ তোমাৰ দুটা ৰিয়েকশ্যন পাওঁ এটা পাওঁ কি লাইট ৰিয়েকশ্যন এটা লাইট আনটো কি হৈছে তোমাৰ ডাৰ্ক ৰিয়েকশ্যন হয় নহয় গতিকে এই ডাৰ্ক ৰিয়েকশ্যন বা যাক আমি কেলভিন চাইকেল বুলিও কওঁ হয় নহয় এই কেলভিন চাইকেলৰ কি বুলি কয় আমাৰ নেক্সট কুৱেশ্যন আছে হোৱাট ইজ দ্য মেইন পাৰপাস অফ দ্য ডাৰ্ক ৰিয়েকশ্যন যে কেলভিন চাইকেল ইন ফটোচিনথেসিস হোৱাৰ এই যিটো আমাৰ মানে আমাৰ দুই ধৰণৰ আমি ৰিয়েকশ্যন পাওঁ হয় নহয় আমি দুই ধৰণৰ ৰিয়েকশ্যন পাওঁ এটা আছিল কি আমাৰ লাইট ৰিয়েকশ্যন এটা আছিল কি লাইট ৰিয়েকশ্যন আনটো কি আছিল ডাৰ্ক ৰিয়েকশ্যন হয় নহয় ডাৰ্ক ৰিয়েকশ্যন এই ডাৰ্ক ৰিয়েকশ্যনটোৰ মেইন পাৰপাসটো কি আমাক সুধিছে টু কনভাৰ্ট লাইট এনাৰ্জি ইনটু কেমিকেল এনাৰ্জি যে লাইট এনাৰ্জি কেমিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰা আমাৰ মেইন উদ্দেশ্য নেকি নে আমাৰ অক্সিজেনৰ পৰা পানী প্ৰডিউচ কৰা আমাৰ মেইন উদ্দেশ্য নে টু ৰিডিউচ কাৰ্বন ডাই অক্সাইড এণ্ড ফৰ্ম অৰ্গেনিক কম্পাউণ্ড কাৰ্বন ডাই অক্সাইডটোক আমি কি কৰিব লাগে আমি ৰিডিউচ কৰিবলৈ আমি অৰ্গেনিক কম্পাউণ্ড মানে বনোৱা আমাৰ মেইন উদ্দেশ্য নে আমাক টু জেনাৰেট এটিপি এণ্ড NADPH এটা ধুনীয়া কুৱেশ্যন যে ফটোচিনথেসিসৰ আমাৰ যিটো কেলভিন চাইকেল আছে যাক আমি কি বুলি কওঁ আমাৰ ডাৰ্ক ৰিয়েকশ্যন বুলি আমি কওঁ যে এই ৰিয়েকশ্যনটো আমাৰ উদ্দেশ্য কি আমাক আলটিমেটলি আমাক লাগে কি এই ৰিয়েকশ্যনটোত আমি বিচাৰি কি আছো বা এই ৰিয়েকশ্যনটোৰ ফলত আমি যিটো বস্তু পাম আমি কি পাম আপোনাৰ সেই বস্তুটো আমাৰ চাওঁ ইয়াত অকমান ট্ৰিকি কুৱেশ্যন কনচেপচুৱেল কুৱেশ্যন কিন্তু এই বস্তুটো যদি আপোনালোকে অকমান বস্তুবিলাক ভালকে ডেপথত নাই পঢ়া এনচাৰবিলাক সলভ কৰিব নোৱাৰিব আৰু এইবিলাক এনেকুৱা নহয় যে কিতাপত নাই এইবিলাক বস্তু কিতাপত ডাইৰেক্ট দিয়া আছে গতিকে অকমান আপোনালোকে কি কৰক এইটো বস্তু ভাবক মই আপোনালোকক এইটো কুৱেশ্যন ভাবিব অকমান টাইম দিছো এইটো মানে যোনে যোনে এই বস্তুটো কৰিব পাৰিব আপোনালোকে গম পাব যে আপোনালোকৰ ফটোচিনথেসিস চেপ্টাৰটো একদম মানে ডেফ একদম ধুনীয়াকৈ মানে ক্লিয়াৰ হৈছে মানে ডেপথত ক্লিয়াৰ হৈ আছে গোটেইখিনি বস্তু আপোনালোকে কৰিব পাৰিব বস্তুখিনি গতিকে ইয়াত মানে অকমান ট্ৰাই কৰক ট্ৰাই কৰি পেলাই মোক কওক আপোনালোকে কমেণ্ট ছেকশ্যনত এইটো কৰিব পাৰিছেনে আপোনালোকে জনাওক এতিয়া আমি ঠিক আছে বাৰু তেতিয়াহ'লে আমি বাৰু মানে বহুত বেছি দীঘল নকৰো আজি আমি ইয়াত ঠিক আছে আমি ইয়াত কি হ'ব কেঞ্চাৰটো কি হ'ব গতিকে টু ৰিডিউচ কাৰ্বন ডাই অক্সাইড এণ্ড ফৰ্ম এইটো কি হ'ব আমাৰ এনচাৰটো মই ইয়াত মাৰ্ক কৰি দিছো আমাৰ আৰু দুটা কুৱেশ্যন আছে আমি মানে অলপ সোনকাল চাই দিছো হুইচ ফেক্টৰ ডাজ নট এফেক্ট দ্য ৰেট অফ ফটোচিনথেসিস তলত দিয়া কোনটো ফেক্টৰে কি কৰে আমাৰ ফটোচিনথেসিসত মানে এফেক্ট নকৰে হা ফটোচিনথেসিসত কোনটো ফেক্টৰে আমাৰ এফেক্ট নকৰে আমাক সুধিছে গতিকে কি হ'ব আমাৰ ইয়াত কেঞ্চাৰটো আমাৰ কি হ'ব চাওঁ লাইট ইন্টেন্সিটি টেম্পাৰেচাৰ অক্সিজেন কনচেন্ট্ৰেশ্যন নে কাৰ্বন ডাই অক্সাইড চাওঁ এইটো একদম সহজ কুৱেশ্যন গতিকে কি হ'ব ইয়াত আপোনাৰ অক্সিজেন কনচেন্ট্ৰেশ্যন গতিকে চাওক ইয়াত দিয়া আছে যে while light intensity temperature এইকেইটা মনত ৰাখিব পৰীক্ষাত কেতিয়াবা এইকেইটা সুধি দিব পাৰে যে কাৰ্বন ডাই অক্সাইড কনচেন্ট্ৰেশ্যন অল significantly affect the rate of photosynthesis গতিকে চাওক নেক্সট কুৱেশ্যন কি আছে the next question আৰু আমাৰ লাষ্ট কুৱেশ্যন which of the following wavelength of light is most effectively used by plants for photosynthesis গতিকে আমাৰ তলত দিয়া কোনটো লাইট মেইনলি আমাৰ কি কৰে মানে উদ্ভিদে মানে ফটোচিনথেসিসৰ বাবে ব্যৱহাৰ কৰে আমাক সুধিছে যে গ্ৰীণ লাইট 500 to 700 তাৰপিছত ৰেড লাইট 650 to 700 নেনোমিটাৰ ব্লু লাইট 450 to 495 নেনোমিটাৰ ইয়েলো লাইট 570 to 590 নেনোমিটাৰ গতিকে এইকেইটাৰ কোনটো আমাৰ মানে কি হ'ব যে আমাৰ মানে কোনটোৱে আমাৰ মেইনলি ফটোচিনথেসিসত সহায় কৰে যে মানে গ্ৰীণ হ'ব নে ইয়েলো হ'ব নে ব্লু হ'ব নে ৰেড হ'ব এই বস্তুটো আপোনালোকৰ ডাইৰেক্ট অকমান PS1 আৰু PS2 এই দুটা বস্তু দিয়া আছিল ন কিতাপত PS1 আৰু PS2 ফটো চিষ্টেম 1 এণ্ড ফটো চিষ্টেম 2 এইটো বস্তু আপুনি অকমান মনত কৰক এইটো বস্তু মনত কৰিলে আপোনালোকৰ ৱেভলেন্থখিনি কিমানৰ পৰা কিমান আছিল এই বস্তুখিনি আপোনালোকৰ মনত পৰি যাব গতিকে এই বস্তুখিনি আপোনালোকে মনত পৰি যাব গতিকে চাওক এতিয়া মানে যোনে যোনে মনত কৰিব পাৰিছে ভাল কথা যোনে যোনে মনত কৰিব নাই পাৰা কেতিয়াও মই কি ক'ব মই মানে এনচাৰটো কৈ দিছো কি হ'ব এইটো ৰেড লাইট 650 to 700 গতিকে আমাৰ এইটো আজি লাষ্ট কুৱেশ্যন আছিল গতিকে ঠিক আছে আজিলৈ আমি মানে ইয়াত এক্সপ্লেনেশ্যনখিনি দিয়া আছে আপোনালোকে চাই লওক যে প্লেন্টছ প্ৰাইমাৰিলি ইউজ ৰেড এণ্ড ব্লু লাইট ফৰ ফটোচিনথেসিস গতিকে এই বস্তুটো মনত ৰাখিব গতিকে আজিলৈ ইয়াতে আমি সামৰণি মাৰিছো ধন্যবাদ আৰু এই ধৰণৰ আমাৰ সিৰিজ বা ভিডিঅ' আমি MCQ সিৰিজ লৈ আহিম তো আপোনালোকে এই ধৰণৰ ভিডিঅ'বিলাক দেখা পাব আজিলৈ ইয়াতে সামৰণি মাৰিছো থেংক ইউ ধন্যবাদ